ই ৰিক্সা চালকলৈ কেইবাটাও নিৰ্দেশনা নামানিলেই ভৰিব লাগিব জৰিমনা। নগাঁও জিলা প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনা। সকলো ই ৰিক্সা চালকে নগাঁও পৌৰসভাই যোগান ধৰা নম্বৰৰ ফলত দৃষ্টিগোচৰ হোৱাকৈ সন্মুখ ভাগত লগাব লাগিব। নগাঁও পৌৰসভা এলেকাত ই ৰিক্সাৰ বাহিৰে অন্য কোনো ই ৰিক্সা চলাচল কৰিব নোৱাৰিব। নগাঁও ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল কৰিব নোৱাৰিব। নিৰীখ মতে ল'ব লাগিব ভাড়া। প্ৰতি কিলোমিটাৰত 10 টকা আৰু তাৰ পিছত প্ৰতি কিলোমিটাৰত 5 টকাকৈ ল'ব লাগিব। হালধীয়াসমূহৰ আগফাল আৰু পিছফালে হালধীয়া ৰিফ্লেক্টৰ টেপ লগোৱাটো বাধ্যতামূলক। এনেদৰে ই ৰিক্সা চলাচলৰ নিৰ্দেশনা জাৰি কৰিলে নগাঁও জিলা প্ৰশাসনে। বিগত সময়ত দেখা পোৱা গৈছিলে নগাঁও জিলা বিশেষকৈ নগাঁও টাউনখনত ই ৰিক্সাই দৌৰাত্ম্য কৰি পেলাই এক প্ৰকাৰ নগাঁও জনসাধাৰণক এক প্ৰকাৰ অতিষ্ঠ কৰিছিলে। আৰু তাৰ পিছতেই নগাঁও জিলা প্ৰশাসনে এক উল্লেখনীয় পদক্ষেপ হাতত লয়। নগাঁও জিলাৰ যিসমূহ পৌৰসভাৰ এলেকা আছে তাত ই ৰিক্সাৰ কাৰণে এক নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু সেই নিৰ্দেশনাসমূহ কি হয় আমি সেই বিষয়ে কথা পাতিম। আমাৰ লগত আছে নগাঁও জিলা আয়ুক্ত। আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে নগাঁও ই ৰিক্সাসমূহৰ কাৰণে কেনেকুৱা ধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু যি ই ৰিক্সাৰ কাৰণে নগাঁও জনসাধাৰণ অতিষ্ঠ হৈছিলে সেই বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দেখা পোৱা গৈছে নগাঁও জিলা প্ৰশাসনে এক বৃহৎ পদক্ষেপ হাতত লৈছে। বিশেষকৈ ই ৰিক্সাই নগাঁও জিলাৰ জনসাধাৰণক এক প্ৰকাৰ অতিষ্ঠ কৰিছিলে তেওঁলোকৰ যি দৌৰাত্ম্য। আৰু আপোনালোকে যি এক নিৰ্দেশনা জাৰি কৰিছে আচলতে সেই নিৰ্দেশনাসমূহ কেনেকুৱা ধৰণৰ? বাইদেউ চাওক, ই ৰিক্সা যিসকলে চলায় আমি তাৰ বিৰোধিতা কৰা নাই, কিন্তু অনিয়ন্ত্ৰিতভাৱে কোনো লেগাম নথকাকৈ আজি নগাঁও হেন এখন সৰু টাউনত 3000ৰো অধিক ই ৰিক্সা আছে। তাৰ বাবে পৌৰসভাৰ লগত একেলগে মিলি পুংখানুপুংখভাৱে এটা গোটেই পৰিস্থিতিৰ হৃদয়ংগম কৰি তেওঁলোকে ইতিমধ্যে এটা খুব সুন্দৰ পদক্ষেপ লৈছিলে। যিবোৰ ই ৰিক্সা আমাৰ নগাঁৱৰ যোনবোৰ ল'ৰাৰ যিসকলে চলায় সেইখিনিক এটা টিকেট তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছিলে। আৰু সেই টিকেটৰ জৰিয়তে তেওঁলোকৰ এটা আইডেণ্টিটি এটা থাকিব। আজি আমি জানো যে ই ৰিক্সাত চলোৱা, মই সকলোৰে কথা নকওঁ, আজি নগাঁৱত যোনবোৰ ক্ৰাইম হৈছে সেই ক্ৰাইমবিলাকৰ লগতো বা ড্ৰাগছৰ ক্ষেত্ৰত ড্ৰাগছ অনা নিয়া কৰাৰ ক্ষেত্ৰতো আমি কিছুমান আমাৰ হাতত তেনেকুৱা তথ্য আছে য'ত এই ই ৰিক্সা চালকসকলক ব্যৱহাৰ কৰা হৈছিলে। প্ৰথম কথা হৈছে এটা নিয়ন্ত্ৰিতভাৱে এখন চহৰ চলিব লাগিব। আজি সেই চহৰখনত হকে পাই নহকে ই ৰিক্সা একেবাৰে কিনি আজি যদি এই চহৰখনত আমি ই ৰিক্সাবোৰ ভৰাই দিওঁ তেতিয়াহ'লে আমাৰ যান জঁটৰ সৃষ্টি হ'ব। সাধাৰণ নাগৰিক সম্পূৰ্ণভাৱে অতিষ্ঠ হৈ আজি একো নহ'লেও 250-300খন এপ্লিকেশ্যন আমাৰ হাতত। আৰু জ্যেষ্ঠ নাগৰিকসকলেতো এইটো মানে লেভেললৈকে তেওঁলোক অতিষ্ঠ হৈ গৈছে যে তেওঁলোকে কৈছে যে আমি বাহিৰলৈ ওলোৱা বাদ দিছোঁ, তেওঁলোকে খোজকঢ়া পৰ্যন্ত তেওঁলোকৰ অসুবিধা হৈ গৈছে। তাৰ বাবে এটা পদক্ষেপ লোৱাৰ অত্যন্ত জৰুৰী আছিলে। উচিত মহলত যিসকল ব্যক্তিৰ লগত আমি কথা বতৰা পাতিব লাগে সকলোৰে লগত কথা পাতি এটা সিদ্ধান্ত লোৱা হৈছে যে 500খন ই ৰিক্সা টিকেট পৌৰসভাই তেওঁলোকক দিব। আজিৰ দিনটোত প্ৰায় 200টা টিকেট দিয়া হৈছে, বাকী 300 টিকেট দিয়া হ'ব। ৰুটবোৰ কেনেকৈ যাব, কি কৰিব, এতিয়া ধৰি লওক ই ৰিক্সাত আমি যে কৈছোঁ প্ৰতি কিলোমিটাৰত প্ৰথম কিলোমিটাৰত 10 টকা, তাৰপিছত 5 টকা ইত্যাদি সেই নিয়মাৱলীখন ৰাইজৰ সকলোৰে লগত সেইখন আমি বিয়পাই দিছোঁ। আৰু ইতিমধ্যে আমাৰ দৃঢ় বিশ্বাস যে নগাঁওবাসী ৰাইজে আজি এইখিনি তেওঁলোকে পঢ়িবলৈ পাইছে। মূলত এই কথাই যে নগাঁৱত যান জঁটৰ সৃষ্টি হ'ব নালাগিব। আজি মহিলা এগৰাকীয়ে ৰাতি যদি ওলাই আহিছে তেওঁ এই ভয়েৰে ওলাই আহিব নালাগিব যে কাইলৈ মই এইটো ই ৰিক্সাই অকলে কৰা বুলি কোৱা নাই। মই এষাৰ কথা আৰু এটা কথা কওঁ, আজি এখন সভ্য সমাজত এগৰাকী মহিলাই যদি গধূলি হ'লে ওলাবলৈ ভয় খায় তাৰমানে ক'ৰবাত আমি প্ৰশাসন ব্যৰ্থ হৈছোঁ।
সেই তাৰ বাবে যোনবোৰ এনেধৰণৰ বস্তু আছে বা যোনবোৰ তথ্য আমি পাইছোঁ, যোনবোৰ তথ্যত এগৰাকী মহিলা এনেকৈ গধূলি ওলাই আহিলে বা ৰাতি তেওঁ যদি ক'ৰবাত বিশেষ কামত যাবলগীয়া হয়, তেওঁ যোনবোৰ যান বাহন ব্যৱহাৰ কৰিব, সেই যান বাহন কোনে চলাইছে তাৰ উৰহি গছৰ গুৰ আমাক লাগিব। কোনে গাড়ীখন চলাইছে, তেওঁ ক'ৰ পৰা গাড়ীখন কিনিছে, তেওঁৰ গুৰি গোষ্ঠী কি, এই গোটেইখিনি আমি জনাটো আমাৰ অত্যন্ত প্ৰয়োজন। নহ'লে কাইলৈ যদি ক্ৰাইম এটা হয় তেতিয়াহ'লে আমি বস্তুটো ধৰিব নোৱাৰিম। সেইখিনি কথা এটা নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু নগাঁওবাসী ৰাইজে যাতে এটা সুন্দৰ এটা পৰিৱেশ পায়, যান জঁটৰ যাতে সৃষ্টি নহয়, তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। তাৰ বাবে পৌৰসভা, পুলিচ প্ৰশাসন, দ্বিতীয় তেওঁলোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আমি একেলগে মিলিত এটা প্ৰচেষ্টা আৰু ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। মোৰ দৃঢ় বিশ্বাস যে যদি ৰাইজৰ সঁহাৰি পাওঁ, এই আমাৰ প্ৰচেষ্টা সফল হ'ব আৰু যান জঁটৰ যি আজি জঞ্জাল আছে সেইটো অলপ হ'লেও কমিব। নিশ্চয়কৈ এয়া আছিলে নগাঁও জিলা আয়ুক্ত। তেখেতে যি তেওঁৰ নিৰ্দেশনাত ইতিমধ্যে ই ৰিক্সাৰ কাৰণে কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাসমূহ অতি সোনকালে কাৰ্যকৰী কৰা হ'ব। আৰু তাৰ বাবে তেওঁলোক ইতিমধ্যে নগাঁও জিলা যি আৰক্ষী, নগাঁও পৰিবহণ বিষয়া আৰু নগাঁও ট্ৰাফিক সকলোৱে নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু এতিয়া ই ৰিক্সাক নাকি লগাবলৈ সক্ষম হ'ব নগাঁও জিলা প্ৰশাসন। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, এনভাইৰনমেণ্ট 24।